যাদৱ পায়েং ছাৰ ফৰেষ্টমেন অফ ইণ্ডিয়া তেওঁক আমি অৰণ্য মানৱ বুলি জানো। তেওঁ হৈছে অসম গৌৰৱ, ভাৰত গৌৰৱ, বিশ্ববিখ্যাত ব্যক্তি এজন, পদ্মশ্ৰী যাদৱ পায়েং ছাৰ। আৰু তেওঁৰ লগতে এতিয়া এনেকুৱা হৈছে, ভাবকচোন, তেওঁ যোনখন অৰণ্য আছিল মোলাই কাথনি, তাতে কোনোবা দুষ্কৃতিকাৰীয়ে জুই লগাই দিছে। ভাবকচোন কি দুখ লগা কথা এটা। তেওঁ কোনো ৰাজনৈতিক ক্ষেত্ৰতে হওক, আন্দোলনৰ ক্ষেত্ৰতে হওক, ক'তো জড়িত নাথাকে। তেওঁ হৈছে প্ৰকৃতি প্ৰেমী, প্ৰকৃতিৰ মাজতে জীয়াই থাকিব বিচাৰে। তেনে এজন ব্যক্তিৰ লগত এতিয়া এনেকুৱা হৈছে। আৰু শুনিছোঁ হেনো নিউজবিলাক চোৱাৰ মতে তেওঁক হেনো মাৰাৰ ভাবুকিও আহিছে। ভাবকচোন কি হ'বলৈ যাই আছে এতিয়া অসমখন। তেওঁ বালি খনন কাৰ্যত যে বিৰোধ কৰিছিল সেইকাৰণে নেকি? আৰু মানুহে যে কয় এজন ব্যক্তিয়ে কি কৰিব পাৰে, যাদৱ পায়েং ছাৰ হৈছে উদাহৰণ যে এজন ব্যক্তিয়ে এখন অৰণ্য বনাব পাৰে। তেনেকুৱা এজন ব্যক্তিৰ লগত এতিয়া এনেকুৱা হ'ব ধৰিছে। ভাবকচোন কি দুখ লগা কথা এটা। আৰু যাতে এই ক্ষেত্ৰত চৰকাৰে যাতে দোষীক উচিত শাস্তি অতি সোনকালে প্ৰদান কৰে সেইটোৱে বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত তেওঁৰ জীয়ৰীয়ে কি কৈছিল এই ভিডিঅ'টো চাওকচোন। জুই কোনে লগাইছে নাজানো, কোন দুষ্কৃতিকাৰী। এইটো মোলাই কাঠনি 2.0 আমাৰ ভূৰ মাজত জুই লগাই দিছে। খুব দুখ লগা বস্তু। আৰু আজি আমাৰ গোটেই যিমান আমাৰ ঘৰৰ ভাইটিকেইটা আৰু মোৰ ভাগিনকেইটা, গোটেই সেই ভতিজাকেইটা গোটেইখিনি আমি আহিছোঁ। আহি পেলাই যিমানটো পাৰোঁ আমি জুই নুমুৱাবলৈ চেষ্টা